নমস্কাৰ বহুতে কোৱেশ্চনছ কৰে যে বায়াৰে যদি বস্তু ৰিজেক্ট কৰে তেতিয়াহ'লে আমি কি কৰিম বা কি ধৰণৰ আমি কাম কৰিলে আমাৰ ৰিজেকশ্যন নহ'ব বা আমি সেইটো কেনেকৈ আমি ছেফলি আমি গুডছটো বায়াৰৰ দেশত আমি পঠাব পাৰিম তাৰ ওপৰত আমাৰ মানে সঠিক আমাৰ নলেজটো থকাটো দৰকাৰী এক্সপৰ্ট ইম্পৰ্টৰ কাৰণ সেইখিনি আমাৰ যদি থাকে তেতিয়াহ'লে কোনো কাৰণত বায়াৰে ৰিজেক্ট কৰিব নোৱাৰে আমাৰ প্ৰডাক্ট কাৰণ এইখিনি ৰুল ৰেগুলেশ্যন আছে এক্সপৰ্টত সেইখিনি আমি ফ'ল' কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ মানে আপুনি কামটো মানে এক্সপৰ্টৰ কোৰ্চটো আপোনালোকে শিকাটো দৰকাৰী কাৰণ বিভিন্ন ধৰণৰ কথা থাকে বেংকৰ কথা থাকে বা আপুনি বায়াৰে যাতে আপোনাৰ প্ৰডাক্টটো ৰিজেক্ট কৰিব নোৱাৰে কি ধৰণৰ কাম কৰিব সেইখিনি গোটেই কোৰ্চত মানে এবাৰ শিকি লওক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব এতিয়া এক্সপৰ্টত সাধাৰণতে বায়াৰে আপোনাৰ প্ৰডাক্ট ৰিজেক্ট নকৰে এতিয়া আপোনাৰ ছাপ'জ কাণ্ট্ৰিয়ে কেতিয়াবা ৰিজেক্ট কৰিব পাৰে এতিয়া ছাপ'জ আপুনি ফ্ৰুটছ কিবা পঠাইছে তেতিয়া যাওঁতে বাটতে বস্তুটো বেয়া হৈ গ'ল তেতিয়া আপোনাৰ সেইখন দেশৰ মানে কাষ্টমে আপোনাৰ সেই বেয়া বস্তুটো সোমাব নিদিয়ে কিন্তু সেইটোত বায়াৰ ইনভলভমেণ্ট নাই মানে কাষ্টমে আপোনাৰ বস্তুটো চেক কৰি যদি তাতে সেইটো বেয়া বস্তু পায় তেতিয়াহ'লে সেইটো সিহঁতৰ কাণ্ট্ৰিত সোমাব নিদিয়ে গতিকে আমি যেতিয়া এক্সপৰ্ট কৰোঁ গতিকে আমি কোৱালিটি ভাল দিব লাগে আৰু আমি পেকেজিংটো সদায় গুৰুত্ব সহকাৰে কৰিব লাগে যিকোনো ধৰণৰ প্ৰডাক্ট আমি যেতিয়া এক্সপৰ্ট কৰিম যাতে পেকেজিং ভাল থাকে কাৰণ আপুনি চাওকচোন আমাৰ ইণ্ডিয়াৰ পৰা আপুনি যদি USA লৈকে পঠায় তেতিয়াহ'লে কোনে কেনেকৈ হেণ্ডেল কৰে সেইটোতো আমি নাজানো বাটত গতিকে আমাৰ পেকেজিং এনেকুৱা ষ্টেণ্ডাৰ্ড হ'ব লাগে যাতে তেওঁলোকৰ বায়াৰ হাতত পৰালৈকে মানে পুৰা ছেফলি থাকে ভালকে থাকে এতিয়া আপুনি চাবচোন অনলাইন আপুনি কিবা এটা বস্তু কিনিলে এতিয়া আমি ছাপ'জ সৰু যদি লিপষ্টিক বা এনেকুৱা এটাই কিনো এমাজনত তেতিয়াহ'লে ইমান ডাঙৰ বক্স এটা দিয়ে বক্সৰ ভিতৰত ভৰাই তাৰ মাজতো আকৌ পেকিং কৰি দিয়ে গতিকে সেইটো কিয় দিয়ে কাৰণ সেইটো হেণ্ডলিং বা কেনেকৈ হয় বা এতিয়া ছাপ'জ আমি যদি অৰ্ডাৰ দিলোঁ এমাজনত কিবা এটা বস্তু সেইটো আহি পাওঁতে যদি ফাটি চিটি যায় তেতিয়াহ'লে কাষ্টমাৰ ইমপ্ৰেশ্যন কেনেকুৱা হ'ব গতিকে সেই পেকেজিঙো মষ্ট ইম্পৰ্টেণ্ট এক্সপৰ্টত আপোনাৰ যেনেকৈ আপুনি বাকীবিলাক কথা ইম্পৰ্টেণ্ট এতিয়া আপোনাৰ LC পে'মেণ্ট টাৰ্মত আপুনি এডভান্স পে'মেণ্ট টাৰ্মত কাম কৰিব পাৰে LC কেনেকৈ ৱৰ্ক হয় মানে বেংকেদি হয় বা সেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ জানাটো দৰকাৰী কাৰণ আপোনালৈ মানে বায়াৰে LC এটা পঠালেই যে সেইটো একদম আপোনাৰ হৈ যাব সেইটো নহয় তাতে কি টাৰ্ম এণ্ড কণ্ডিশ্যনছ দিছে বা আপুনি বায়াৰৰ লগত কথা পাতি সেইখিনি সেই তাতে মেনশ্যন আছে নে নাই এইখিনি গোটেই ষ্টেপ বাই ষ্টেপ আপোনাৰ নলেজটো থকাটো দৰকাৰী এতিয়া চবচে ইম্পৰ্টেণ্ট টপিক হ'ল যে বায়াৰ ফাইণ্ডিং কাৰণ আপোনাৰ বায়াৰ 195 কাণ্ট্ৰিজ আছে আৰু আপোনাৰ প্ৰডাক্টটো পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ আছে তথাপিও আপুনি বায়াৰ চাওঁতে মানে আপুনি বহুতে কয় যে বায়াৰ নাপাওঁ কিন্তু আপুনি বায়াৰ পাবলৈ হ'লে আপুনি অনলাইন প্ৰেজেঞ্চ থাকিব লাগিব বা ৱেবছাইট এটা আপোনাৰ লাগিব ষ্টেণ্ডাৰ্ড মানে কি আপোনাৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টখিনি আপুনি ৱেবছাইটত আপুনি ডিছপ্লে কৰিব লাগিব আৰু আপোনাৰ আনুষংগিক যিটো এড্ৰেছ কোম্পানী এড্ৰেছ মানে যিটো আপুনি IECত মেনশ্যন থাকে সেইটো আপুনি ৱেবছাইটত দি থ'ব আৰু কণ্টেক্ট নাম্বাৰ দিব আৰু প্ৰডাক্ট আপুনি যিখিনি আপুনি ইমেজ দিব মানে ফটো দিব সেইটো আপুনি ষ্টক ফটো নিদিব ষ্টক ফটো মানে আপুনি ছাপ'জ আপুনি ইণ্টাৰনেটৰ পৰাই ডাউনলোড কৰি সেইটোৱে আপুনি লগাই দিলে সেইটো আপুনি নকৰিব আপোনাৰ জেনুইনিটি মানে আপুনি যিটো প্ৰডাক্টত কাম কৰিব এতিয়া ছাপ'জ আপুনি প্ৰডাক্টটো আপুনি গাঁৱৰ পৰাই আনিলে বা ফাৰ্মাৰৰ পৰাই আনিলে আপুনি তেনেকুৱা ফটো ল'ব বা তেনেকুৱা ভিডিঅ' ল'ব আৰু পৰাপক্ষত আপুনি ৱেবছাইটত আপোনাৰ মানে অলপ ছেকেণ্ডৰ কিবা ভিডিঅ' এটা দি থ'ব আৰু আনুষংগিক আমাৰ যিমান ডকুমেণ্টছ বা MSME ডকুমেণ্টছ বা IEC এইখিনি আমি ৱেবছাইটত আপলোড কৰি থ'ব লাগে যাতে মানে এইটো এটা ট্ৰাষ্ট হয় বায়াৰে আপোনাকতো লগ নাপায় বা আপোনাৰ দেশত আহি আপোনাক চাবও নাহে গতিকে অনলাইন আপুনি এনেকুৱা এটা আপুনি ষ্ট্ৰং কৰি থ'ব যাতে আপোনাৰ যিটোৰ ওপৰত বেছ কৰি আপোনাৰ লগত ট্ৰাষ্ট হয় আৰু এনেকুৱা ধৰণৰ টপিক কৰিলে আপোনাৰ কেতিয়াও প্ৰডাক্ট ৰিজেক্ট নহয় বা প্ৰডাক্ট সদায় বা কোৱালিটি প্ৰডাক্টহে এক্সপৰ্ট হয় সেইখিনি আপুনি মন কৰি এতিয়া ছাপ'জ কিছুমানে কি কৰে চেম্পলটো ভাল দিয়ে আৰু মেইন অৰ্ডাৰ মানে অলপ ল' কোৱালিটি দিয়ে কিন্তু সেইটো হ'লে কি হ'ব প্ৰথমতেতো ৰিজেকশ্যন কৰিব নোৱাৰে কাৰণ পে'মেণ্ট আপুনি পাই গ'ল কিন্তু আপুনি ৰিপিট অৰ্ডাৰ নাপায় বা এতিয়া এক্সপৰ্টটো এনেকুৱা নহয় যে আপোনাৰ এবাৰ কৰিলে আৰু হ'ল কিন্তু আপুনি ৰিপিট অৰ্ডাৰ পাবলৈ হ'লে সদায় আপুনি ভাল কোৱালিটি প্ৰডাক্ট পেকেজিং ভাল আৰু টাইমটো মষ্ট ইম্পৰ্টেণ্ট কথা আপুনি যিমানটো টাইমত আপুনি দিম বুলি কৈছে সেইখিনি টাইমত আপুনি দিব আৰু এনেকুৱা ধৰণৰ টপিক আপোনালোকে জানিবলৈ মানে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি